এইবাৰ লুঞ্জিত গগৈ ডাঙৰ মন্তব্য হয় মই যুঁজিছো যুঁজিমেই মাতৃৰ ওপৰত হাত দিয়াৰ পিছতো কিন্তু এখাৰু মাত মতা নাই আমাৰ মাতৃ আমাৰ আই মাতৃৰ ওপৰত ইমানখিনি অত্যাচাৰ হৈছে কিন্তু এখাৰু মাত মাতিব পৰা নাই পৰিভ্ৰমী চৰাইদৰে হিপি নপায় হিপিনে কেৱল উৰিয়ে থাকে একো কৰিব পৰা নাই গতিকে ডাঙৰ বিস্ফোৰণ এবাৰ লুঞ্জিত গগৈ ডাঙৰীয়া কাক ক'লে আপোনালোকে ভিডিঅ'টো যদি প্ৰথম পৰা শেষলৈকে চাই তেতিয়া সকলোখিনি কথা গম পাব কিন্তু ভিডিঅ'টো যদি আপুনি স্কিপ কৰি চাই তেতিয়া একো গম নাপাব আপুনি প্ৰথমৰ পৰা শেষলৈকে ধৈৰ্য ধৰি ভিডিঅ'টো চাওক কাক ক'লে এই কথা কেইষাৰ গতিকে শুনক শুনি আপোনালোকে ভাল পাব বুলি আশা কৰিলোঁ কিন্তু নতুনকৈ যদি কোনোবা ইচ্ছা মোৰ চেনেলটো শেষত যদি ভাল পায় এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব এটা কৰিবলৈও নাপাহৰিব তেতিয়াহ'লে চাওক আপোনালোকে আৰু আই মাতৃক যেতিয়া হাত দিছে তেতিয়াও মনে মনে আছে কেনেকুৱা ধৰণৰ মানুহ মই নিজক জানো মোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে মই নিজে কি হয় নিজক জানো মোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু অসমৰ জনগণৰ ওপৰত বিশ্বাস আছে কোনোবা ব্যক্তিৰ কথাত মই কেতিয়াও বক্তব্য দিবলৈ মই বিচৰা নাই মই মোৰ নিজৰ প্ৰতি আস্থাশীল মই নিজৰ কামক বিশ্বাস কৰোঁ আৰু অসমৰ জনগণৰ আগত মই পৰীক্ষা দিবলৈ বাকী নাই যিসকলে কথা বতৰা ক'ব তেওঁলোকৰ ক্ৰেডিবিলিটি ৰাইজে ঠিক কৰিব তেওঁলোক কোন হয় ক'ৰ পৰা আহিছে কি কৰিছে ৰাইজে বিচাৰ কৰিব মই যি হয় মই যি কৰিছোঁ জনতাৰ ওপৰত এৰিছোঁ জনতাই বিচাৰ কৰোঁ সময়ে বিচাৰ কৰোঁ গতিকে মোৰ যিহেতু মই নিজকে নিজে জানো মই কি কৰি আছো মই নিজকে জানো গতিকে বেলেগৰ কথাৰ মই কেতিয়াও উত্তৰ নিদিওঁ মই জনগণে যদি প্ৰশ্ন কৰে তেওঁলোকৰ উত্তৰ দিম জনগণৰ ওচৰতহে মই একাউণ্টেবল আৰু বাকী কথা ৰাইজে বিচাৰ কৰিব মই কৈছো নহয় মই কি কৰিছো মই জানো অসমৰ জনগণেও জানে গতিকে মোৰ নিজৰ ওপৰত যেতিয়া বিশ্বাস আছে মই ঠিকে কৰি আছো এই বেলেগৰ কথাত মই গুৰুত্ব নিদিওঁ এনেকুৱা ধৰণৰ চব বিভিন্ন ধৰণৰ অভিযোগ কৰিব বেলেগৰ প্ৰৰোচনা কৰি বেলেগৰ লগত মিলা মিছা কৰি বহুত কৰিব এনেকুৱা ধৰণৰ ৰাজনীতিত থাকে মানে কংগ্ৰেছত বিজেপিৰ এজেণ্ট নাই জানো বেলেগ দলতো বেলেগৰ এজেণ্ট থাকিব গতিকে স্বাভাৱিক কথা বেলেগৰ হৈ কাম কাজ কৰি থকা মানুহতো চবতে থাকিব আৰু সেইটো তেওঁলোকৰ কথাত কিয় গুৰুত্ব দিয়ে কংগ্ৰেছৰ কালি পৰহিলৈকে কংগ্ৰেছ হৈ থকা মানুহ পিছদিনাখনে বিজেপিলৈ গুচি যোৱা নাই এনেকুৱা ধৰণৰ মানুহ থাকিব কিন্তু আমাৰ কাৰণে ৰাজনীতিটো আমাৰ কেৱল মাত্ৰ নিজৰ ব্যক্তিগত কেৰিয়াৰ বনোৱাৰ মাধ্যম নহয় আমাৰ ৰাজনীতি আমি মানুহৰ কাৰণে কৰিছো জনগণৰ কাৰণে কৰিছো অসমীয়া মানুহৰ স্বাভিমানৰ কাৰণে কৰিছো গতিকে সেই পৰীক্ষা আমি ৰাইজক দি আছো আৰু বহুবাৰ দিবলৈ আমি সাজু আছো আমাৰ পৰীক্ষাৰ বিচাৰ পৰীক্ষাৰ প্ৰশ্ন কাকতৰ উত্তৰ জনগণে দিব দলৰ কেতিয়াবা কিবা ব্যৱস্থা হ'ব লাগিব সেইবোৰ সম্পৰ্কত আমি আলোচনা কৰিম দলৰ মধ্যে দলে নিশ্চয় সিদ্ধান্ত গ্ৰহণ কৰিব আমাৰ ডেমক্ৰেটিক সংগঠন এটা দল এটা গণতান্ত্ৰিক দল এটাই যি ধৰণৰ ব্যৱস্থাৰে কামটো কৰে সেই ধৰণে কৰিব আপোনালোকে সমানে প্ৰচাৰ চলাইছে প্ৰচাৰটো চলাই চবেই চলাব নিৰ্বাচন যেতিয়া হ'ব সকলো প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰচাৰ চলাব আমাৰ বিৰোধী শিবিৰৰ সকলো প্ৰাৰ্থীয়ে প্ৰচাৰ চলাব কিন্তু ৰায় জনগণে দিব মই ৰাইজক জনগণক প্ৰচাৰ চলাই প্ৰচাৰ দেখি ভোট দিবলৈ মই তেওঁলোকক মানা কৰিছো যুক্তিৰে চাব বুদ্ধিৰে চাব কি হৈ আছে সঁচা মিছা কোনটো কথা ৰাইজক কোনে অন্যায় কৰিছে কোনে নিৰ্বাচনত জিকিব পাৰিব কাজ যুঁজ কৰাৰ শক্তি আছে কোনে অতদিনে জনগণৰ কাৰণে চিঞৰি আছে যুঁজি আছে লোকসভাৰ মজিয়াত কোনে যুঁজিব পাৰিব কোনে আমাৰ শত্ৰুক হৰুৱাব পাৰিব যিগৰাকী ব্যক্তিয়ে জাতিটোক গাদ্দাৰী কৰিলে আটাইতকৈ বেছি অন্যায় কৰিলে তেওঁৰ লগত কোনে যুঁজিব পাৰিব কোনে জিকিব পাৰিব এইবোৰ হিচাপ নিকাচ কৰি ৰাইজে ভোট দিবলৈ মই আহ্বান জনাইছো যিদিনাখন আমাৰ সকলো জাতীয় জীৱনৰ যিগৰাকী মহান সেনাপতি জাতীয় যিগৰাকী যোদ্ধা যাক আমি সকলোৱে উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতৰ মানুহে শ্ৰদ্ধা কৰে মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি যিদিনাখন উন্মোচন কৰিছে সেইদিনাখনে দেশৰ প্ৰধানমন্ত্ৰীয়ে পকেটত আমাৰ জাতিটোক ধ্বংস কৰা কাখন লৈ আহিছে গতিকে এইবোৰ কথা মানুহে পাহৰা নাই প্ৰতিমূৰ্তি স্থাপন কৰিয়েই বীৰজনৰ আদৰ্শক হত্যা কৰি যিগৰাকীয়ে বিদেশীৰ আগ্ৰাসন প্ৰতিহত কৰিছিলে বিদেশীক ইয়াত স্থাপন আহিবলৈ সুযোগ দিয়া নাছিলে আমাৰ মাটি ভেটি কাঢ়িবলৈ বাধা দিছিলে সেইগৰাকী আমাৰ জাতিৰ যিগৰাকী সেনাপতি বা যিগৰাকী মহাবীৰ তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে তাৰ বিপৰীতে আমাৰ ভাষা কৃষ্টি সংস্কৃতি ৰাজনৈতিক ভৱিষ্যত ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৌশল ৰচনা কৰিছে গতিকে এইবোৰে এবাৰ নিৰ্বাচন হ'ব এফালে যদি বিজেপিৰ প্ৰাৰ্থীগৰাকী আনফালে কা আন্দোলনৰ 5 গৰাকী শ্বহীদৰ শূন্য আত্মা
তেওঁলোকৰ লগত যুঁজিব লাগিব। এই যে আমাৰ যিসকল কৰ্মচাৰী তেওঁলোকৰ নতুনকে NPS দিলে, OPS টো নাইকিয়া কৰি পেলালে, তেওঁলোকক যিটো অন্যায় কৰি আছে কৰ্মচাৰীসকলৰ এই OPS কাঢ়ি লোৱা যিটো চিন্তা, চৰকাৰৰ যিটো ব্যৱস্থা, তাৰ বিৰুদ্ধে এবাৰ যুঁজ কৰিব লাগিব। এই যে আমাৰ 25,000 কোটি টকা আমাৰ ঠিকাদাৰসকলক দিবলৈ বাকী আছে, আমাৰ থলুৱা ঠিকাদাৰ যিসকল উঠিছে, নতুনকে অসমীয়া মানুহৰ নতুন ঠিকাদাৰ গঢ় লৈছে, এই ঠিকাদাৰসকলক যে তেওঁলোকৰ ভৱিষ্যত যে ধ্বংস কৰি দিয়া হৈছে, ক্ষুদ্ৰ ব্যৱসায়ীসকলক যে ধ্বংস কৰি দিয়া হৈছে, কৃষক শ্ৰমিকৰ যে অৱস্থা নাই, আমাৰ যে মাটি ভেটি কাঢ়ি লৈ গৈছে, আমাৰ সম্পদৰ অধিকাৰ যে তেওঁলোকে কাঢ়ি লৈ গৈছে, এই যে অসম চুক্তিত নাটচাট কৰি কাই জাপি দিয়া হৈছে, তাৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে যুঁজিব লাগিব। জাতিটোক যদি আটাইতকৈ বেছি অন্যায় কৰিছে, এইগৰাকী মৌন শুনোৱালে অন্যান্য অন্যায় কৰিছে। নিমাতী কন্যাৰ ভূমিকালৈ মাতৃৰ ওপৰত হাত দিয়াৰ সময়তো তেওঁ মনে মনে আছে, নিজৰ কেৱল ক্ষমতা গাদীখন ৰক্ষাতে ব্যস্ত। জাতিৰ সংকটত মাৰ আই মাতৃক যেতিয়া হাত দিছে তেতিয়াও মনে মনে আছে। কেনেকুৱা ধৰণৰ মানুহ, কোনো এটা সমষ্টিৰ প্ৰতি দায়বদ্ধতা নাই। ইফালৰ পৰা পৰিভ্ৰমী পক্ষীৰ দৰে কেতিয়াবা ডিব্ৰুগড়ত আছে, কেতিয়াবা লখিমপুৰলৈ গৈছে, লখিমপুৰত থাকোতে আধাতে তেওঁ লখিমপুৰ এৰি ক'ৰবাত বিধায়ক খেলিছে। মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত মুখ্যমন্ত্ৰী নিজৰ গাদীখন ৰাখিব নোৱাৰে, ৰাইজে গাদী দিছে গাদী ৰাখিব নোৱাৰে, কেনেকে জাতি ৰাখিব? সদায় নিমাতী কন্যাৰ দৰে ব্যৱহাৰ কৰি মৌন শুনোৱাল হৈ তেওঁ জীয়াই আছে। গতিকে ইয়াৰ উত্তৰ মই কৈছো যে জনতা জনাৰ্দন বিচাৰ ৰাইজৰ ওচৰত ৰাখিছো। মই যুঁজিছো জনতাৰ কাৰণে, ৰাইজৰ কাৰণে যুঁজিছো আৰু যুঁজি থাকিম দেশৰ গণতন্ত্ৰ বচাবৰ কাৰণে, দেশৰ সংবিধান বচাবৰ কাৰণে, মানুহৰ মাজত সমন্বয় ভাতৃত্ববোধ সৃষ্টিৰ কাৰণে, সাম্প্ৰদায়িকতা, ঘৃণা, ধৰ্মীয় উন্মাদনাৰ ৰাজনীতিৰ বিৰুদ্ধে মই যুঁজি আছো, যুঁজি থাকিম। জনগণেও যুঁজি আছে, যুঁজি থাকিম।